मैथमेटिक्सर चैप्टर 2 पॉलिनोमियल्स पढ़ी आছিলো দুটা ভিডিও অলরেডি হৈ গৈছে পলিনোমিয়ালছৰ আজি আমাৰ থাৰ্ড ভিডিও থাৰ্ড পাৰ্ট আমি অলৰেডি এক্সাৰসাইজ 2.2 লৈকে ডিসকাস কৰিছো আজি ডিসকাস কৰিম এক্সাৰসাইজ 2.3 2.3 ডিসকাস কৰাৰ আগে আমি তাতে কি কি থিওৰি ইউজ হ'ব এই বস্তুখিনি অকমান কৈ ল'ব খুজিছো তোমালোকে চাবা এটা বস্তু দিয়া আছে তোমালোকৰ টেক্সটবুকত division algorithm of polynomials বা অসমীয়াত ক'লে বহুপদ বিভাজন কলন বিধি তো বিভাজন বা ডিভিজন তো সবে জানা ডিভিজনত কি থাকে ডিভিজন ডিভিডেন্ড রিমাইন্ডার এন্ড কোয়েশ্চন রাইট সো আমি কি কৰো suppose px is a polynomial okay this is the divisor of px. So we can say px is dividend. আমি px to dividend বুলি ক'ব পাৰো gx to is our divisor and this qx is quotient and rx is remainder. আমি ক্লাস টাইমত যেতিয়া পলিনোমিয়ালস পঢ়িছিলো তেতিয়া এই দুটা কেটা বস্তুৰ ইন্ট্ৰোডাকশন অলৰেডি সবৰে হৈ আছে বাট আমি এতিয়া ক্লাস 10 ত যেটো ইউজ কৰিম তাতে কি হ'ব চাবা আমি যেটো পুৰণা লং ডিভিজন মেথড কৰিছিলো লং ডিভিজন মেথড কৰি পেলাই পলিনোমিয়ালৰ সামবিলাক সলভ কৰিছিলো ইয়াতো আমি লং ডিভিজন মেথড ইউজ কৰিম তোমালোকে জাস্ট এইটো এবাৰ মনত পেলাই ল'ব কাৰণে মই লিখি দিছো যে px gx qx rx why this is our dividend is equal to divisor into quotient plus remainder এইখিনি তোমালোকে জানাৰ পাছত আমি যে ইউক্লিড ডিভিজন লেবা যেতিয়া বহিম তেতিয়া কৈ দিম তোমালোকে এটা বস্তু চাবা ইম্পৰ্টেন্ট কি ইয়াতে ৰিমাইন্ডাৰৰ ভ্যালু 0 হ'ব কেতিয়া 0 হ'ব যদি ফুললি ডিভিজিবল হয় if px is fully divisible by gx then value of rx is 0 ৰিমাইন্ডাৰ টু 0 হৈ যায় আমি যেতিয়া সামবিলাক কৰিম তেতিয়া ভালকে বুজি পাবা তো সো আমি एग्जांपलটো কম suppose আমাৰ এটা পলিনোমিয়াল দিয়া আছে suppose this is a polynomial this is our px this is our gx okay so আমি px of gx divide কৰিছো qx আহি যাব ইয়াতে আৰু কৰি suppose we got a remainder x plus 3 মই জাস্ট suppose বুলি কৈছো যে এক্সাক্ট ক্যালকুলেশন নহয় এটো তো আমি ইয়াতে এই কাৰ ভ্যালু পাইছো as a remainder now check the degree of remainder this is 1 হৈছে যদি আমাৰ gx ৰ ডিগ্ৰী আৰু rx ৰ ডিগ্ৰী মই যে বাৰে বাৰে ডিগ্ৰী কিয় কৈছো px qx gx rx গুটেই কেটা কি হয় পলিনোমিয়ালস হয় px qx gx rx all are polynomials and that is why they have certain degree and condition is that you can divide the polynomial up to that point up to which degree of gx becomes equal to degree of rx যেতিয়ালৈকে ডিভিজন আৰু ৰিমাইন্ডাৰৰ ডিগ্ৰী কি হৈ থাকে ইকুৱেল হৈ থাকে বা তাতকে কম হলেও হ'ব আমি থিওৰি পাৰ্টখিনি যে ক'লো এইখিনি তোমালোকৰ অকমান টান লাগিব পাৰে যেতিয়া আমি ইয়াৰে এক্সাৰসাইজ বিলাক কৰি যাম ৰিলেটেড থিওৰিটো মই এক্সাম্পল কৰি বুজাই দিম মানে কোনটো থিওৰি ইউজ হ'ল তেতিয়া তোমালোকৰ বুজিবলৈ সুবিধা হ'ব এতিয়া আমি দেৰি নকৰি আমাৰ এক্সাৰসাইজ 2.3 কৰা question number 1 और 1 2 করি যত আমি লং ডিভিজন মেথড ইউজ কৰি কি ওলাব লাগিব ভ্যালু অফ কোয়েশ্চন এন্ড রিমাইন্ডার মানে আমাৰ কি দিয়া আছে px দিয়া আছে আমাৰ কি দিয়া আছে px that means dividend is given আমাৰ gx দিয়া আছে that means our divisor is also given we need to find our question and remainder অসমীয়া ক'বলৈ গ'লে কি দিয়া আছে আমাৰ ভাজক দিয়া আছে হাইজ দিয়া আছে ভাগফল আৰু বাকিটো ওলাব লাগে হয়নে সামটো কৰাৰ কাৰণে আমি ক্লাস 9 ত যেটো লং ডিভিজন কৰিছা সেইটোৱে ফলো কৰিম চাই থাকা তো আমি প্ৰথমতে ইয়াতে পাতি লম px ভ্যালু is x3 তো আমি কোৱেশ্চনটো পাতি ললো ঠিক আছে এবাৰ তোমাৰ ডিভিজৰ কি কথা x2 2 okay এখিনিতে মই ইম্পৰ্টেন্ট কথা এটা কৈছো শুনা degree of the dividend should be equal or greater than degree of division
যদি পলিনোমিয়েলত তুমি ডিভিজন কৰিবলৈ লাগে ইয়াতে কি হ'ব যেটো আমাৰ ডিভিডেন্ডৰ ডিগ্ৰী আছে এই ডিগ্ৰীটো ডিভিজনতকে ডাঙৰ হ'ব লাগিব নহলে বা ইকুৱেল হ'ব লাগিব যদি কম হৈ যায় তেতিয়া আমি ডিভাইড কৰিব নোৱাৰো হ'ব মনত ৰাখিবা কথাটো মই কি ক'লো again I am repeating degree of dividend should be equal or greater than division right so this is x square already we know we need a x multiply x with x square it will become x cube next x into 2 that is 2x ekini class 10 er polynomial er video saba ta dekhuwa ase already class 10 er student ko puar dorkar nai x into x square x cube x into 2 2x তলৰ টু প্লাস হৈ যাব -3x square ওকে এখিনিতে কি হৈছে চোৱা এখিনিতে ঘটনাটো ঘটিল ন ইয়াতে আছে 3x square ইয়াতে পাইছো আমি 2x these two are not like terms এই দুটা সদৃশ পদ নহয় তো তুমি এই দুটা মাইনাস কৰিব নোৱাৰা সেইকাৰণে আমি কি কৰিম চাবা এই -2x টো ইয়াতে নাপাতিম -2x টো পাতিম মই ইয়াতে বুজি পাইছা নে এটা কি হ'ব চাবা এইডাল প্লাস হৈ যাব -2x টো প্লাস হৈ গলে এইখিনি তো সেম টু সেম লাগিব that means -3x square this will be plus 7x and this is 3 হয় না গম পালে কি কৰিছো আমি লাইক টাৰ্মৰ লগত লাইক টাৰ্মটো পাতিব লাগিব আৰু এইটো টাৰ্মৰ লগত সিমিলাৰ টাৰ্ম নাই এইটো as it is তলত নামি আহিব বুজিছা তো এতিয়া ইয়াতে মাইনাস আছে মাইনাস পাতি দিয়া ওকে নাও x square আছে 3x square আছে এটা এটা 3 পাতি দিয়া 3 into x square minus 3x square 3 into minus এ কি হ'ব প্লাস হ'ব 3 to side কিমান হ'ব 6 হ'ব আৰু 6 বুলি কোৱাৰ লগে এইটো লগত ৰিজল্ট নকৰে একেনে প্লাস 6 টো মই ইয়াতে পাতিম সোৱা তো আলটিমেটলি কি হৈছে ঘটনাটো আমি লাইক টাৰ্ম বিলাক তলে তলে পাতি দিছো আনলাইক টাৰ্ম বিলাক সেম টু সেম নামাই দিছো বুজিছা তো এইটো কি হৈ গ'ল এইটো কেনসেল যাব 7x to 7x এ নামি যাব আৰু মাইনাস টু মাইনাস হৈ যাব তো মানে কিমান হ'ব -3 -6 -9 now see this is a term where degree is how much 1 তলত যেটো আমি রিমাইন্ডার 7x - 9 পাইছো এটো কিমান আছে ডিগ্ৰী আছে 1 ইয়াতে ডিগ্ৰী কিমান আছে 2 তো তুমি ইয়াৰে ডিগ্ৰীটো বেছি হৈ গলে আমি কম ডিগ্ৰী কি ডিভাইড কৰিব নোৱাৰো মই প্ৰথমতে কৈছো তুমি যোনটো টাৰ্মকে ডিভাইড কৰিবা এই যেটো ডিভিডেন্ড থাকিব ডিভিডেন্ডৰ ডিগ্ৰী মাস্ট বি greater or equal to divisor here degree becomes smaller than divisor so we have to stop here and this is our remainder value বুজি পাইছা এখানে আমাৰ কি হৈ যাব value of question that is denoted by qx that is x - 3 বঢ়িয়া আৰু value of remainder that is denoted by rx that is 7x - 9 তো 9 দে সরাই নিচিনা আছে 9 है ঠিক আছে তো আমাৰ ফার্স্ট কোয়েশ্চন টু হৈ গল ডিসকাশন আমি আৰু কৰি যাম তোমালোকে লিখি লোৱা চামটো এবাৰ কোয়েশ্চন নাম্বার 3 টু কৰিম চাবা আমি ইয়াতে টোটাল 10টা মান সাম দিয়া আছে সব সাম কৰি দিয়াটো পসিবল নহয় না আমি কি কৰিছো কেইটামান ইম্পৰ্টেন্ট সাম ডিসকাস কৰি দিছো আৰু বাকিখিনি সাম তোমালোকক নিজে কৰিবলৈ দিছো যদি তোমালোকে নিজে কৰি ভাবা যে সাৰক এবাৰ চাবলৈ দিও আমার WhatsApp নাম্বাৰটো তোমালোকে কৰি পেলাই পঠাই দিবা মেইল আইডিটো দি দিম মেইল আইডিটো মেইল কৰি পঠাব পাৰা এট লিষ্ট লকডাউন চলি থকা সময়ত আমি বস্তুটো এনেকে পঢ়া-শুনাটো কৰিব লাগিব কমিউনিকেট কৰিব লাগিব হয়নে here value of px is this one gx is this one so we need to find qx and rx আমাক এটা বহুপদ ৰাখিবা পলিনোমিয়াল দিয়া হৈছে as a dividend হাইজ হিচাপে দিয়া হৈছে ডিভিডেন্ড and this is our divisor or ভাজক এটো কি 2 - x square আমি দুটা বস্তু লাব লাগে নাম্বার 1 কি কোয়েশ্চন মানে ভাগফল আৰু নাম্বার 2 রিমাইন্ডার মানে বাকি হ'ব আমি আমাৰ লং ডিভিজন মেথডটো ফলো কৰিম চাই থাকা সি এইখিনিতে এবিলাক যে মই 0x³ 0x² কিয় লিখি লৈছো
এই সামটো তুমি চাবাচোন this is x to the power 4 after that direct 5x 5x means 5 into x to the power 1 মাজত যে কিউব স্কয়ার এগুলা টার্ম গায়ব হ'ব পাৰে ন সিরিয়ালি নাথাকিব পাৰে এখন ঘৰত যদি চাৰিটা লগালে গোটেই কেইটা ঘৰত নাথাকিব পাৰে কেইটামান বাহিৰতো থাকিব পাৰে হয়নে তো চাবা আমি কি কৰিছিলো ডিভাইড কৰিছিলো যে x to the power 4 x cube x square x to the power 1 and 6 এটা সিরিয়াল ম্যানাৰত আমি পলিনোমিয়ালসটো লিখি লৈছো যদিও ইয়াতে এই দুটা টার্ম এক্সিস্ট নকৰে ষ্টিল লিখি লৈছো যাতে আমাৰ ক্যালকুলেশনটো কৰোতে আমাৰ খেলিমেলি নালাগে একো কনফ্লিকশন যাতে নাহে হয় so divide this polynomial by this okay here this is x to the power 4 this is minus x square if you want to get x to the power 4 from minus x square minus x square পৰা যদি তুমি x to the power 4 পাব খোজা কি কৰিব লাগিব you need to multiply another minus x square you need to multiply another minus x square with minus x square to get x to the power 4 so এটো কিমান হ'ব minus x square minus x square লগত তুমি মাল্টিপ্লাই কৰা 2 minus a plus a minus 2x square so 2x to কাৰ তলত পাতিম x square ৰ তলত পাতিম নে নাই দুইটা লাইক টার্ম হয় সিমিলার টার্ম হয় so x square ৰ তলত পাতি দিয়া তুমি 2x square now এই দুটাৰ পৰা ক্যান্সেল যাবয়ে and this will be এটো তো 0 তোৰ কামে নাই this will be plus 2x square পাতি দিয়া and these two term will remain as it is এই দুটা টার্ম সেম টু সেম হৈ তলত নামি যাব হৈ গল এতিয়া আমাৰ কি হ'ব চাবা আমাৰ এই যেটো নতুন পলিনোমিয়াল পালো আমি কি পালো 2x square minus 5x plus 6 this is our new polynomial and এটো আমি ডিভাইড কৰিম এই ডিভিজৰ দি বুজিছা so ডিভিজৰ দি কৰাৰ লগে লগে কি আছে here we have 2x square and this one is minus x square now see how much you need to get 2x square from minus x square তোমালোকে নিজে ভাবাচোন minus x square পৰা 2x পাবলৈ হলে আমাৰ কিমান লাগিব ডেফিনেটলি 2 এটা লাগিব মাইনাস ডাল ক্যান্সেল কৰাৰ কাৰণে ডেফিনেটলি মাইনাস এটাও লাগিব বিকজ মাইনাস এ প্লাস হৈ যাব আৰু 2 into x square মাল্টিপ্লাই হৈ 2x square হৈ যাব সো ইয়াতে এটা মাইনাস 2 পাতি দিয়া ওকে মাইনাস এ প্লাস 2 into x 2x square minus a plus a minus 2 into 2 4 minus 4 this will become plus I put minus 4 under plus 6 because they are like terms okay now this will come down as it is and this will become 6 plus 4 10 now see we got another polynomial that is minus 5x plus 10 and see what was the degree of our divisor আমাৰ ইয়াতে ডিভিজৰৰ ডিগ্ৰী কিমান আছিল প্ৰথমৰ পৰা চাবাতে বহুত লেতেৰা হৈছে আমাৰ বিগিনিংতে আমি গম পাইছো ডিগ্ৰী অফ ডিভিজৰ was 2 and here we find degree of remainder is obviously 1 আৰু আমাৰ যদি ৰিমাইন্ডাৰৰ ডিগ্ৰীটো ডিভিজৰতকে কম হৈ যায় that means if the degree of remainder is less than degree of divisor then we cannot continue the division process we need to stop here that means this is our question this is our remainder বুজি পাইছা সো ইয়াতে আমাৰ qx ৰ ভ্যালু কিমান হৈ যাব qx ৰ ভ্যালু হ'ব -x square -2 আৰু ৰিমাইন্ডাৰৰ ভ্যালু হৈ যাব -5x plus 10 বস্তুটো বুজাত ফোকাস কৰা লিখি লব পাৰা ঠিক আছে সো আমি এবাৰ ইকুয়েশন নম্বৰ 1 ৰ নাম্বাৰ 6 কৰিম এটো অকমান লম্বা আছে ন দীঘল আছে এটো আমি কৰি দিম সলভ তোমালোকে একদম মন দি চাবা এটো মই তোমালোকক এটা স্টেপ কৈ দিম ভালকে বুজি লবা বাকি গুটে কেটা কৰিব পাৰিবা ইকুয়েশন নম্বৰ 1 ত যি 10টা সাম দিয়া আছে গুটে কেটা কি ওলাব দিছে আমাৰ এটা ওলাব দিছে কোৱেশ্চন মানে ভাগফল আৰু ওলাব দিছে ৰিমাইন্ডাৰ হ'ব আমি লং ডিভিজন মেথড কৰি চাই দেখা x cube this is x to the power 5 আমাৰ এটা 2 আছে প্ৰসেসটো কেনেকুৱা হ'ব যে x cube ৰ লগত কি মাল্টিপ্লাই কৰি দিলে আমি কি পাম
2 into x to the power 5 পাম তো ইয়াতে যেটো কমি আছে এটো আমি ফুলফিল কৰিব লাগে ডেফিনেটলি উই নিডেড 2 x cube or x to the power 5 মানে we need a x square কাটি দিয়া x square 2x square into x cube এটা যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়া কিমান হ'ব this is equal to 2 into x to the power 5 x to the power 5 okay now this term will be multiplied with 2 এটো তুমি এটোৰ লগতে মাল্টিপ্লাই কৰিবা 2 to the 4 4x square হ'ব x square কৰিছে ইয়াতে আছে তো x square তলত কাটি দিয়া 4x square হৈ গল এতিয়া তুমি সেম টু সেম নামাই দিয়া এটো কাম নাই সো ইট উইল বি -5x to the power 4 এটো সেম টু সেম that is plus 7x cube this term will get cancelled so this will be 0 okay plus 0 plus minus 10x plus 1 হৈ গল তুমি এটা 0x square বুলি লিখিব পাৰা 0 লিখিলেও হৈ যাব ঠিক আছে এবাৰ চাবা এটা মাইনাস আছে মাইনাস কাটি দিয়া এবাৰ ডাইৰেক্ট কাটিব পাৰা কাৰণ এটা পজিটিভ হয় নেগেটিভ থাকিলে মাইনাস কাটো প্লাস সাইনটো চেঞ্জ হৈ যায় this is -5x to the power 4 but it is only x cube so we need how much 5x তোমালোকে চাব পাৰা 5x আৰু x cube যদি মাল্টিপ্লাই কৰি দিও কিমান হ'ব 5x to the power 4 this will be 5x to the power 4 minus a plus and minus 5 to the 10x এটো হৈ যাব minus 10x মই বাৰে বাৰে কৈছো আমি লাইক টাৰ্মৰ তলতে লাইক টাৰ্ম পাতি দিও নন লাইক টাৰ্মৰ তলত পাতি নিদিও so now this will get cancelled this will be same 7x cube এটো তো 0 এখন এখিনো 0 হৈ যাব এটো কিমান হ'ব plus 1 okay 1 পাতি দিও এবাৰ মই 0 খিনি পাতা নাই now see this is x cube this is also x cube আমি কি কৈছিলো degree of divisor should be equal or less than remainder remainder or যেটো ডিগ্ৰী আছে এই ডিগ্ৰীটোৰ লগত এটো ইকুৱেল হলেও কামটো পসিবল হ'ব বা তাতকে কম হলেও কামটো পসিবল হ'ব if degree of remainder becomes smaller than divisor then we cannot proceed anymore কি কৈছো বুজি পাইছা এটো যদি ডিগ্ৰীটো কমি x স্কয়াৰ হৈ গল হয় তেতিয়া আমি আৰু ডিভিজন কৰিব নোৱাৰিম নহয় because degree of divisor was 3 now see this is x cube this is 7x cube ইয়াতে প্লাস আছে ইয়াতে প্লাস কাটি দিয়া x cube ৰ পৰা 7x cube কেনেকে পাম 7 কাটি দিয়া 7 into x cube this will be 7x cube 7 into 2 7 to the 14 done now see this two term get cancelled this will be minus 13 that means we again found our remainder question দুইটা ভ্যালু পাই গলো that means তুমি লিখিব পাৰা here value of question that is this one 2x square plus minus 5x plus 7 value of remainder is minus 13 তোমালোকে সামটো মন্দি চাবাবে লং ডিভিজন মেথড বহুত ইম্পর্টেন্ট হয় লিখি লোৱা সো এবাৰ আমি কি কৰিম কোৱেশ্চন নাম্বাৰ 2 কৰিম কোৱেশ্চন নাম্বাৰ 2 টু কোৱেশ্চন নাম্বাৰ 1 ৰ লগত সিমিলাৰ হয় বুজি পাইছানে সো কোৱেশ্চন নাম্বাৰ 2 টু we have two given polynomials দুটা polynomials দিয়া আছে আমি কি কৰিম আমাক চেক কৰিব দিছে কি চেক কৰিব দিছে whether the one polynomial is a factor of the second polynomial আমাক কৈ আছে যে ইয়াতে এটা polynomial second polynomial টো factor হয় নেকি যিবিলাকে কথাটো বুজা নাই এটা মই एग्जांपल দিছো চাবা মই যদি তোমাক দুটা নাম্বার দিও 20 and 5 আৰু যদি কলো 5 to 20 ৰ ফ্যাক্টৰ হয়নে আমি গম কেনেকে পাম তুমি মনতে লগালগ কি কৰি দিবা 25 এ ডিভাইড কৰিবা 5 * 20 ৰিমাইন্ডাৰ ইজ 0 তুমি কবা স্যার 5 এ 20 ডাইরেক্ট ডিভাইড কৰিব পাৰি ৰিমাইন্ডাৰ 0 হৈ যায় so yes 5 is a factor of 20 just like that way you have to divide the bigger polynomial by
smaller polynomial and you have to check whether the remainder is coming 0 or not. যদি রিমাইন্ডারটো যদি 0 হৈ যায় ডিভিজন কৰাৰ পাছত তেতিয়া তুমি গম পাবা that means this is a factor of this polynomial. বুজিছা? তো আমি কি কৰিম প্ৰথমতে কোৱেশ্চনটো পাতি লম কোৱেশ্চনটো মই পাতি ললো টাইম নষ্ট নহবলে চোৱা this is our divisor this is our dividend so I found this question and remainder is 0 how it happens so here this is t square this is 2 into t to the power 4 from t square to get 2 into t to the power 4 we need how much 2t square তোমালোকে চোৱা t square ৰ পৰা যদি মই 2 into 2 to the power 4 পাব খুজো এতিয়া কিমান হ'ব আমি ইয়াতে এটা 2t square মাল্টিপ্লাই কৰি দিম আৰু কৰি দিলে কিমান বনি যাব এইটো 2 into t to the power 4 now this will be multiplied with this 2 into t square into 3 6t square and it should be replaced below t square term because they are like terms right আমি ইয়াতে পাতিলো -6t square according to rule of division it becomes plus 6t square this is -2t square and finally we got plus 4t square what about this term will come down as it is etu tomar change নহয় ঠিক আছে তলৰ লাইনটো চেঞ্জ হয় etu same to same নামি যাব etu same to same নামি যাব now this is a plus symbol before t cube so it will be positive now see how much we need to get 3t cube from t square এর লগত যদি আমি এটা 3t লগাই দিও এইটোতে লগলাগি কি বনাই দিব 3t কিউব বনাই দিব বুজি পাইছা আৰু এই 3t কিউব লেখাৰ পাছত this term will be multiplied with 3t term to t square ৰ লগত মাল্টিপ্লাই কৰাব 3t কিউব 3t term to 3 লগত মাল্টিপ্লাই কৰাব -90 because plus a minus হ'ব 90 to মই t termৰ লগতে পাতিছো because they are like term again see this will be positive they will get cancelled with each other now we have 4t square and -12 মাজত 0 পাতিব পাৰা না পাতিব পাৰা ডাইৰেক্ট লিখি দিব পাৰা now ইয়াতে পজিটিভ আছে ইয়াতে পজিটিভ দি দিয়া see how much you need ইয়াতে তোমাৰ 4t square পাবলে হলে t square লগত কিমান মাল্টিপ্লাই কৰিব লাগিব how much you need to get 4t square from t square definitely it will be 4 into t square means 4t square and this 4 will be again multiplied with 3 4 3s are 12 plus a minus that means -12 এটা means one equal to cancel যাব ultimately we got a remainder that is 0 now আমি অলরেডি যে ইয়াত দেখাইছিলো যে রিমাইন্ডারটো যদি 0 হয় then it is a factor of the polynomial মানে ইয়াতে আমি দেখিছো যে এইটো পলিনোমিয়াল দি এইটো পলিনোমিয়াল ডিভাইড কৰি দিলে কি হ'ব রিমাইন্ডার 0 হৈ যাব if you divide this polynomial by this polynomial then you will get a remainder that is 0 that is why we can conclude this is a factor of this ইমান খিনিয়ে হয় ইয়াতে আৰু এটা চাম আছে নিজে কৰিবা এটো সম ভালকে মনটি লাহে শ্লো কৰি হলো চাবা হয় না এটা আমাৰ ভিডিওটো আৰু টাইম নাই আমি কোৱেশ্চন নম্বৰ 2 লৈকে ডিসকাস কৰিলো আমি আজি শিকিলো কি শিকিলো আমি লং ডিভিজন মেথড ইউজ কৰি কোৱেশ্চন ৰিমাইন্ডাৰ এই দুটা বস্তু উলাব লাগে when we have divisor and dividend is given এটা যদি কোৱেশ্চনৰ ডিভিডেন্ড আৰু ডিভিজৰ দিয়া থাকে তাৰ পৰা কোৱেশ্চন আৰু ৰিমাইন্ডাৰ অসমীয়াত ক'ব গলে ভাগফল আৰু বাকি কেনেকৈ উলাব পাৰো এটো কথা শিকিলো লগতে কি কিছু আমি how to check whether one polynomial is factor of another polynomial method is simply check কৰা রিমাইন্ডার যদি 0 আইছে এটো তোমার ফ্যাক্টর হ'ব আৰু রিমাইন্ডার যদি নন 0 হয় that means it is not a factor গুটি কথাখিনি ক্লাস 9 ৰ পলিনোমিয়াল চেপ্টাৰ লগত ৰিলেটেড হয় তোমালোকে ক্লাস 9 ৰ ভিডিওটো চাবাই পলিনোমিয়াল যাৰ কনসেপ্ট ক্লিয়াৰ নাই তো আমি নেক্সট ক্লাছত কোৱেশ্চন নম্বৰ 3 ৰ পৰা আকৌ 3 4 5 6 কৰিবলৈ ট্ৰাই কৰিম তেতিয়ালৈকে এখিনি পঢ়ি থাকা